তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে বিজেপিয়ে। আজি ডিফু সংসদীয় সমষ্টিত তিনিখনকৈ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। বোকাজানত প্ৰথমখন জনসভা সম্বোধনৰ পিছতে হাওৰাঘাটত দ্বিতীয়খন সভাত অংশ ল'ব। ইয়াৰ পিছতেই বৈঠালাংছত আন এখন সভাত সম্বোধন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি আপোনালোকক ইয়া বোকাজানৰ প্ৰথমখন সভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো। সিএম তুলিৰাম ৰংহাং ডাঙৰীয়া, আমাৰ এমপি সিং বে ডাঙৰীয়া, ডেপুটি স্পিকাৰ নোমল মমিন ডাঙৰীয়া, ৰণাল্ড কিলিং ডাঙৰীয়া, কেন্দুং ইংটি ডাঙৰীয়া, সূৰ্য ৰংফা ডাঙৰীয়া, ৰিচাৰ্ড ডগবি ডাঙৰীয়া, মুকুট মহন্ত ডাঙৰীয়া, মাধুৰ্য ডেকিয়াল ফুকন ৰংপি ডাঙৰীয়া, কদম তেৰাংপি ডাঙৰীয়ানী, সৰ্বন তেলেংগা ডাঙৰীয়া, তিলোত্তমা হাসনু ডাঙৰীয়া, ৰতন তেৰণ ডাঙৰীয়া, জীৱন পাঠক ডাঙৰীয়া, ডক্টৰ মঞ্জবে ৰংপি ডাঙৰীয়া, শ্ৰী ফেংনিংপা ৰেংমা ডাঙৰীয়াকে আদি কৰি আমাৰ মঞ্চত উপস্থিত ৰাইজ, আইসকল আৰু যুৱতী বন্ধু বান্ধৱীসকল, বোকাজানত নামিয়ে মই গম পাইছো যে ইলেকশ্যনটো হৈ যাব। ইলেকশ্যন হোৱাৰ পিছত কি হ'ব সেই বিষয়ে মই আপোনালোকক কেইটামান কথা কম। মোদীজীটো জিকিব হয়নে নহয়? মইতো আৰু ভোট দিব লাগে বুলি ক'ব নালাগে, আপোনালোকে দিবই ভোট বিজেপি, হয়নে নহয়? খাটাং ঠিক আছে। এতিয়া আপোনালোক সভা ইলেকশ্যন আৰু বিধানসভা ইলেকশ্যন দুটা বেলেগ ইলেকশ্যন। লোকসভা ইলেকশ্যনত ভোট দিলে ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি বাছি লওঁ আৰু বিধানসভা ইলেকশ্যন আমি মুখ্যমন্ত্ৰীক ইলেকশ্যন কৰোঁ, হয়নে? এতিয়া লোকসভাত ভোট হ'ব ডিফু হাফলং মিলি এটা চিট, কিন্তু বিধানসভাত